ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে ঠায়ে ঠায়ে স্থাপন কৰা হৈছে আদৰ্শ ভোট কেন্দ্ৰ। এনে ভোট কেন্দ্ৰসমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে ভোটাৰৰ বাবে আদৰ্শ কেন্দ্ৰসমূহত ৰখা হৈছে বিশেষ ব্যৱস্থা। এফালে বহু ভোট কেন্দ্ৰ পৰিচালনাৰ দায়িত্বত থাকিব কেৱল মহিলা। এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে মহানগৰীৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে ৰূপম দলৈ। আৰু ৰূপম দলৈ আপুনি ক'ত উপস্থিত আছে আৰু কি পৰিৱেশ দেখুৱাব, কেনেধৰণে সাজু হৈছে পলিং প্ৰিজাইডিং বিষয়াসকল? নিশ্চয়কৈ এচেংফা কাইলৈ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে প্ৰত্যেকটো সমষ্টিতে প্ৰত্যেকটো ভোট কেন্দ্ৰতে সকলোৱে সাজু হৈছে। আৰু এইখিনি মুহূৰ্তত আমি উপস্থিত আছোঁ জু ৰোডৰ এটা ভোট কেন্দ্ৰত। ভূমি সংৰক্ষণ বিভাগৰ যি কাৰ্যালয়, সেই কাৰ্যালয়ত 7টাকৈ ভোট কেন্দ্ৰ আছে, আদৰ্শ ভোট কেন্দ্ৰ। আৰু সেই ভোট কেন্দ্ৰৰ যি আমি যিটো স্থানত উপস্থিত আছোঁ অৰ্থাৎ ভূমি সংৰক্ষণ কাৰ্যালয়, এই কাৰ্যালয়ত 7টাকৈ মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ আছে। এই 7টা ভোট কেন্দ্ৰত সকলোখিনি ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। CCTVৰ ব্যৱস্থা কৰা হৈছে, নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। তাৰ সমান্তৰালভাৱে প্ৰিজাইডিং অফিচাৰ আৰু পুলিং অফিচাৰ সকলো ইয়ালৈ আহিছে, মহিলাসকল আহিছে। আৰু এইখিনি মুহূৰ্তত আমি এখন বেনাৰ দেখাইছোঁ, এয়া যিখিনি বিৱৰণ দিব লাগে সেই বিৱৰণখিনি আছে। ইয়াত স্থান সামৰা হৈছে 1 নম্বৰ তৰুণ নগৰৰ স্থান সামৰা হৈছে। আৰু এই ভোট কেন্দ্ৰটোত 1001টা ভোট আছে। আৰু সেই 1001গৰাকী ভোটে ইয়াত ভোটাৰে ইয়াত ভোটদান কৰিব পাৰিব। প্ৰিজাইডিং অফিচাৰগৰাকীয়ে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোক সাজু হৈছোঁ আৰু কিমান দূৰ হৈছোঁ নাজানো, তথাপিও আৰু ক'ব পাৰোঁ আৰু সাজু। আৰু আপোনাৰ লগত কিমানগৰাকী আছে? আমি চাৰিগৰাকী আছোঁ মোৰ সৈতে। হয় হয় হয়। পুলিং অফিচাৰ মোৰ লগত 3গৰাকী পুলিং বিষয়া আছে আৰু মই প্ৰিজাইডিং বিষয়া। হয়। কেনেকুৱা নিজকে গৌৰৱ অনুভৱ হয়নে মহিলা হিচাপে আজি আপোনালোক পৰিচালনা কৰিব? হয় হয়, নিশ্চয় হয়। আমি এতিয়া সকলোৱে ওলাই আহিছোঁ, সকলোবোৰ কাম এৰি যাতে নিয়াৰিকৈ ভালকৈ পৰিচালনা কৰিব পাৰোঁ। সকলোখিনি কাম ভালকৈ হৈ যাওক কাইলৈ, তাৰে কামনা কৰিছোঁ। বাকী আৰু আমাৰ কষ্ট বুলি একো নাই, আমি এইবিলাক কষ্ট বুলি নাভাবোঁ মানে আচলতে। কৰি আছোঁ আৰু চাওঁ কিমান দূৰ কৰোঁ। এতিয়া যিমানখিনি কাম আছে কৰোঁ, আৰু ফৰ্মছৰো বহুত কাম আছে। আজি গোটেই ৰাতি কৰিবই লাগিব, কাইলৈ পুৱাৰ পৰা আৰম্ভ হ'ব আৰু। শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে বেনাৰ লগোৱা হৈছে, আনফালে মূল প্ৰৱেশ দুৱাৰতে CCTV ব্যৱস্থা কৰা হৈছে, অৰ্থাৎ CCTV নিৰীক্ষণত থাকিব সকলোখিনি ব্যৱস্থা। ভিতৰত দেখুৱাবলৈ যত্ন কৰিম যিকেইগৰাকী পুলিং অফিচাৰ আছে, সেই পুলিং অফিচাৰ কেইগৰাকীও এইখিনি মুহূৰ্তত সাজু হৈ আছে। মই তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম, কাৰণ এইবাৰ চাগে প্ৰথমবাৰ আপোনালোকৰ নহয়? হয়, এইবাৰ প্ৰথমবাৰ। কেনেকুৱা অভিজ্ঞতা কেনেকুৱা পাইছে? বৰ্তমানলৈকেতো ভালেই লাগিছে, কালিও ভাল লাগিব বুলিয়ে আশা কৰিছোঁ। আমি যাতে সুকলমে গোটেইখিনি কৰি যাব পাৰোঁ, সেইটোৱে মানে বৰ্তমান আৰু সেইটোৱে টেনশ্যনো হৈ আছে, সেইখিনিয়ে আৰু। আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আন কেইগৰাকী আছে আমি তেখেতসকলৰ ওচৰলৈ যাম। আৰু আমি কৈছোঁৱেই যে সকলো সাজু হৈছে, বিশেষকৈ যিসমূহ EVM মেচিন, সেই EVM মেচিনসমূহ লৈ অহা হৈছে। বাইদেউ আপোনালোক সাজু সম্পূৰ্ণ? একদম ৰেডি হৈ আছোঁ, চাওঁ কাইলৈ কি হয়। কেনেকুৱা আশা কৰিছে, অভিজ্ঞতা কেনেকুৱা? এবাৰতো ফাৰ্ষ্ট টাইম। কেনেকুৱা এইবাৰ যিখিনি ধৰক অনাৰ পৰা EVM লৈ অহাৰ পৰা এই গোটেইখিনি প্ৰচেছটো এতিয়া ধুনীয়াই হৈ আছে গোটেইখিনি। চাওঁচোন এতিয়া কালি কি হয়। কালিৰ কাৰণে অকণমান এক্সাইটেডো হৈ আছোঁ, অকণমান নাৰ্ভাছো আছোঁ। নিশ্চয় এক্সাইটেড হৈ আছে এওঁলোক প্ৰথমবাৰৰ কাৰণে। মই কৈছোঁ যিহেতু এইটো স্থানত, আমি যিটো স্থানত আছোঁ, ইয়াতে মুঠ 7টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ আছে। সেই আটাইকেইটা ভোটকেন্দ্ৰতে দেখিবলৈ পোৱা গৈছে মহিলাৰ দ্বাৰা পৰিচালনা হ'ব। আন কেইটাও দেখুৱাবলৈ যত্ন কৰিম। এইটো এটা পুলিং ষ্টেচন, ইয়াতো যিসকল বিষয়া, সেই 2গৰাকী বিষয়া ইয়ালৈ আহিছে। আৰু তেওঁলোকে ইতিমধ্যে টেবুল বা যিসমূহত ৰখা হ'ব সেই সকলোখিনি সাজু কৰি ৰখা হৈছে। মই বাইদেউৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। বাইদেউ কেনেকুৱা অভিজ্ঞতা? চাগে প্ৰথমবাৰ আপোনালোকৰ নহয় জানো? আমাৰ এইবাৰ প্ৰথমবাৰ। এয়া প্ৰথমবাৰ পৰিছে, অলপ শংকা হয় মনত, কেনেধৰণে কামখিনি কৰিব পাৰোঁ সেইটো অলপ ভয় থাকি যায়। তথাপি আশা কৰিছোঁ যেনেকৈ আমাক ট্ৰেইনিং দিয়া হৈছে সেই হিচাপে কৰিব পাৰিম। নিশ্চয় ধন্যবাদ জনাইছোঁ যে তেওঁলোকক সম্পূৰ্ণৰূপে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। আৰু প্ৰশিক্ষণপ্ৰাপ্ত যিসকল বিষয়া, সেই বিষয়াসকলকহে ইয়ালৈ আনি, বা যিসকল মহিলা ভোটকেন্দ্ৰ, প্ৰত্যেকটো ভোটকেন্দ্ৰৰ পুলিং অফিচাৰ, প্ৰিজাইডিং অফিচাৰকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু বিশেষভাৱে মহিলাৰ যিসমূহ ভোটকেন্দ্ৰ আছে, সেই ভোটকেন্দ্ৰসমূহত দেখিবলৈ পোৱা গৈছে যে তেওঁলোক সম্পূৰ্ণ প্ৰশিক্ষণপ্ৰাপ্ত। এইটো এটা দেখুৱাবলৈ যত্ন কৰিছোঁ, প্ৰদীপে দেখুৱাইছে এইটো এটা ভোটকেন্দ্ৰ, অৰ্থাৎ ইয়াত মুঠ 7টা ভোটকেন্দ্ৰ আছে। আৰু এই ভোটকেন্দ্ৰটো হৈছে, এয়া স্থান সামৰা হৈছে 1 নম্বৰ GS ৰোডৰ ফালৰ 1 নং GS ৰোডৰ যিসকল ভোটাৰ আছে, সেই ভোটাৰে ইয়াত ভোটদান কৰিব। ইয়াত মুঠ ভোটাৰ আছে 1039টা। আৰু ইয়াতো সকলোখিনি সাজু কৰি ৰখা হৈছে। আমি দেখুৱাবলৈ যত্ন কৰিম যে ইয়াতো সাজু কৰা হৈছে। EVM ৰখাৰ ব্যৱস্থা য'ত থাকে, সেই EVM ৰখাৰ ব্যৱস্থাও ইতিমধ্যে কৰা হৈছে। এই ধৰণে গুৱাহাটী মহানগৰীত প্ৰায়
মহিলাৰ দ্বাৰা পৰিচালিত আদৰ্শ ভোটকেন্দ্ৰ আছে আৰু সেই আদৰ্শ ভোটকেন্দ্ৰসমূহত মহিলাসকলে আজিৰ দিনটোতে আহি উপস্থিত হৈছে আৰু তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হোৱা পৰিলক্ষিত হৈছে। আইচেংফা। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ভোট কেন্দ্ৰটোৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।